কামপুৰৰ বান পৰিস্থিতি পূৰ্বতকৈ বহু উন্নত হ'ল কিন্তু কপিলীৰ বানে ধ্বংসস্তূপত পৰিণত কৰি থৈ গ'ল কুম্ভীৰডুবি অঞ্চল পশ্চিম কাৰ্বি আংলং জিলা সংযোগ কৰা কুম্ভীৰডুবিৰ পথৰ কেইবা ঠাইতো খহাই নিয়াৰ ফলত এতিয়া ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা পথ মেৰামতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে আমি পথছোৱাৰ দৃশ্য দেখুৱাইছো পথছোৱাৰ কেইবা স্থানতো এইদৰে বাঢ়নি পানীৰ কুবাল হোতে খহাই নিয়াত এতিয়া সেই পথৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে যাৰ ফলত যথেষ্ট সমস্যাত পৰিছে জনসাধাৰণ আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাম সেই স্থানৰ পৰা আমাৰ সাংবাদিক পুষ্পেন্দ্ৰ বৰাৰ জৰিয়তে কপিলি ৰাংঢালী কপিলি আৰু ৰাংঢালী কপিলিয়ে যেতিয়া ৰুদ্ৰ ৰূপ ধাৰণ কৰে তেতিয়াহ'লে নিশ্চয়কৈ দেখিবলৈ পোৱা যায় কি বিধ্বস্ত ৰূপ মই সেই সামগ্ৰিক পৰিৱেশ দেখাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ যে চাওক ৰাংঢালী কপিলিয়ে ৰুদ্ৰমূপ ধৰি আজি প্ৰায় এসপ্তাহৰো অধিক দিন কামপুৰ কি এক প্ৰকাৰ সৰ্বশান্ত কৰিলে সেই পৰিৱেশ আমি দেখাইছোঁ কি বাট পথ কয় কি বাসগৃহ কয় সকলো এক প্ৰকাৰ বিধ্বস্ত কৰি লৈ গ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল কামপুৰবাসী দিশহাৰা হৈ পৰিছে বুলি ক'ব লাগিব তেওঁলোক বহিৰাজ্যৰ লগত এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কামপুৰ বকুলগুৰি কুম্ভীৰডুবিত আৰু এই কুম্ভীৰডুবিত যদি যিটো পথ সেই পথটো যদি চাই কেৱল এটা স্থানতে নহয় এই পথটোৰ প্ৰায় 10-15টাকৈ স্থানত দেখিবলৈ পোৱা যাব এনেদৰে যি কপিলীৰ বাঢ়নি পানীয়ে বুৰাই লৈ গ'ল আৰু তাৰ পাছত যদি চাই তেতিয়াহ'লে দেখিব কি দুৰ্বিষহভাৱে সেইসকল বৰ্ণাঢ্য অহা যোৱা কৰিব লগা আছে গছৰ কাষেৰে গছৰ ওপৰে তেওঁলোকে এনেদৰে বিপদসংকুলভাৱে কিন্তু যাতায়াত কৰিবলগীয়া হৈছে এজন লোক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব প্ৰত্যেক বছৰে কিন্তু বান আহে বিগত 2022 বৰ্ষত এই পথটো ভাঙি লৈ গৈছিল তাৰ পাছত কিন্তু মেৰামতি কৰা নহ'ল আৰু পুনৰবাৰ দেখিবলৈ পোৱা গ'ল এইবাৰ কিন্তু সৰ্বশান্ত কৰি লৈ গ'ল কপিলিয়ে হয় মই নিশ্চয়কৈ ক'ব লাগিব যি কপিলী ভয়ংকৰে প্ৰতি বছৰত যিটো বান এই অঞ্চলেদি সোমাই আহে আৰু কুম্ভীৰডুবিৰ পৰা আৰম্ভ কৰি যিটো যমুনামুখলৈকে যি ৰাস্তাৰ দুৰৱস্থা বৰ্তমান হৈছে আপোনালোকে নিশ্চয় কেমেৰাত উঠাইছে মই আৰু ক'বলগীয়া একো নাই অসমৰ ৰাইজে সকলোৱে গম পাইছে মই চৰকাৰক বিশেষকৈ আহ্বান জনাম যে প্ৰতি বছৰৰ পিছে পিছে যি প্ৰলয়ংকাৰী বানে আমাক এই সংহাৰী ৰূপ ধাৰণ কৰে যাৰ ফলত এই PWD যিটো ৰাস্তা পকী ৰাস্তা আছে সম্পূৰ্ণ সহায় এটা পুখুৰী খাদ্যৰ সৃষ্টি কৰিছে বৰ্তমান এই অঞ্চলত যি গাড়ী ব্যৱস্থাটো নাই মানুহ এখন চাইকেল লৈ আহিব পৰা অৱস্থাত নাই মানুহ এনেকুৱা অৱস্থাত আহি আছে কোনোবা পৰি আছে কোনোবা আহি আছে ৰাস্তা বুলিবলৈ একোৱে নাই গতিকে আমাৰ ইটো অঞ্চলত 3খনকৈ স্কুল আছে প্ৰাথমিক বিদ্যালয় আছে লগতে এমই স্কুল 2খনকৈ আছে আমাৰ ইফালৰ ছাত্ৰ ছাত্ৰীসকল আহাত বহুত ব্যাঘাত জন্মিছে ইফালে কাৰ্বি আংলং সংযোগী যিটো মূল পথ সেই পথটো বৰ্তমান সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে কোনো যোগাযোগৰ ৰাস্তা নাই বৰ্তমান মানুহ যাতায়াত কৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে মই চৰকাৰক এইটোৱে আহ্বান জনাওঁ 2022 বৰ্ষত যি প্ৰলয়ংকাৰী দুটা বানে এইবাৰ কিন্তু সৰ্বশান্ত কৰি লৈ গ'ল কপিলিয়ে হয় মই নিশ্চয়কৈ ক'ব লাগিব যি কপিলী ভয়ংকৰে প্ৰতি বছৰত যিটো বান এই অঞ্চলেদি সোমাই আহে আৰু কুম্ভীৰডুবিৰ পৰা আৰম্ভ কৰি যিটো যমুনামুখলৈকে যি ৰাস্তাৰ দুৰৱস্থা বৰ্তমান হৈছে আপোনালোকে নিশ্চয় কেমেৰাত উঠাইছে মই আৰু ক'বলগীয়া একো নাই অসমৰ ৰাইজে সকলোৱে গম পাইছে মই চৰকাৰক বিশেষকৈ আহ্বান জনাম যে প্ৰতি বছৰৰ পিছে পিছে যি প্ৰলয়ংকাৰী বানে আমাক এই সংহাৰী ৰূপ ধাৰণ কৰে যাৰ ফলত এই PWD যিটো ৰাস্তা পকী ৰাস্তা আছে সম্পূৰ্ণ সহায় এটা পুখুৰী খাদ্যৰ সৃষ্টি কৰিছে বৰ্তমান এই অঞ্চলত যি গাড়ী ব্যৱস্থাটো নাই মানুহ এখন চাইকেল লৈ আহিব পৰা অৱস্থাত নাই মানুহ এনেকুৱা অৱস্থাত আহি আছে কোনোবা পৰি আছে কোনোবা আহি আছে ৰাস্তা বুলিবলৈ একোৱে নাই গতিকে আমাৰ ইটো অঞ্চলত 3খনকৈ স্কুল আছে প্ৰাথমিক বিদ্যালয় আছে লগতে এমই স্কুল 2খনকৈ আছে আমাৰ ইফালৰ ছাত্ৰ ছাত্ৰীসকল আহাত বহুত ব্যাঘাত জন্মিছে ইফালে কাৰ্বি আংলং সংযোগী যিটো মূল পথ সেই পথটো বৰ্তমান সম্পূৰ্ণভাৱে ব্যাহত হৈ পৰিছে কোনো যোগাযোগৰ ৰাস্তা নাই বৰ্তমান মানুহ যাতায়াত কৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে মই চৰকাৰক এইটোৱে আহ্বান জনাওঁ 2022 বৰ্ষত যি প্ৰলয়ংকাৰী দুটা বানে এই ৰাস্তাটো সহায় লৈ গৈছিল তাৰপিছত যদিও আধা মেৰামতি যেনে তেনে মানুহ অহা যোৱা কৰা ব্যৱস্থাটো কৰি দিছিল যদিও সম্পূৰ্ণকৈ এতিয়ালৈকে সেই কামখিনি কৰা নাই